গাইজ জুবিন দা যে কৈছিল মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো জাতি নাই, মই মুক্ত। আপোনালোক মই দেখাই আছোঁ। চাওক এইফালে পূজা কৰি আছে, এইফালে চাওক পূজা কৰিছে, আৰু এইফালে কোৰাণ তেলত কৰিছে চাগে, দেখাই আছোঁ। আচলতে মানৱ জাতি এনেকুৱা হ'ব লাগে, ইয়াত কোনো ধৰ্মৰ ভেদাভেদ নাই। এইফালে পূজা পাতল কৰি আছে, এইফালে কোৰাণ তেলত কৰি আছে। কিন্তু আমি ছ'চিয়েল মিডিয়াত যিবোৰ দেখা পাই থাকোঁ হিন্দু মুছলমান, সেইবিলাক আমি চাই থ'ব লাগে। চাওক এইফালে চাওক, ক'তো নহয়, জুবিন দাৰ সমাধি ক্ষেত্ৰত হয়, কৰি দেখাইছোঁ। ইয়াত কোনেও বাধা কৰা নাই, ইয়াত হিন্দু মুছলিমবিলাক কোনো এক কথাই নাই। চাওক আগত হিন্দুবোৰে থিয়া হৈ আছে, কি ধুনীয়াকৈ শুনি আছে। ইয়াত মানে তেনেকুৱা ভেদাভেদ নাই, কিন্তু আমাৰ মানুহবিলাকে ছ'চিয়েল মিডিয়াত ভেদাভেদ কৰি থাকিব নালাগে। হিন্দু মুছলমান এইফালে চাওক, এইফালে পূজা কৰি আছে, এইফালে কাষত থকা মানে মুছলমান এজনে কৰিছে, কিন্তু কাষত ইমান হিন্দু মানুহ কি ধুনীয়াকৈ শুনি আছে। আমি সকলো এনেকুৱা থাকিব লাগে। এয়া চাওকচোন ধুনীয়াকৈ। জয় জুবিন দা। আমাৰ জুবিন দালৈকে মই তেলত কৰিলোঁ। চৰকাৰে সোনকালে যাতে জুবিন দাক দিয়াই দিয়ে, আৰু আমাৰ যিমান পাৰে সিমান ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। বিদায় লৈছে, যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব। আমাৰ মাজৰ পৰা এতিয়ালৈকে বিদায় লোৱা নাই। প্ৰত্যেকজন ব্যক্তিয়ে, সকলো ধৰ্মাৱলী ব্যক্তিয়ে জুবিন দাৰ গীত গায়, আৰু এনেকুৱা ক'তো নাই যিটো নেকি মায়াবিনী গীত গোৱা নাই। মাদ্ৰাছা হওক, মছজিদ হওক, মন্দিৰ হওক, স্কুল হওক, সকলোতে মায়াবিনী গীতটো গাইছে। সেইকাৰণে সকলোৱে একতা হৈ থাকক, ইয়াত কোনো ভেদাভেদ নাই। কাৰণ আমি মানৱ ধৰ্ম শ্ৰেষ্ঠ ধৰ্ম বুলি সকলোৱে কয়, কিন্তু জুবিন দাই সকলোকে দেখাই থৈ গ'ল আৰু শিকাই থৈ গ'ল। শেষত জয় জুবিন দা। বাকী যি নহওক, আমি আহিছিলোঁ বাইহাটা চাৰিআলিৰ পৰা। মই এজন অসহায় ব্যক্তি, ৰেকিব আছাম ইউটিউবাৰজনে এই বক্সটো দান কৰিছিলে গোটেই পৰিয়ালবৰ্গই। তেখেতক মই ধন্যবাদ জনাইছোঁ এই সুযোগতে। জয় আই অসম, জয় জুবিন। তাৰমানে কি নাজানা এই নহ'বনে মই দোকান যাম দে তোৰ। আপোনালোকে দেখিছে নহয়, এয়া হিন্দু মুছলিম বুলি কথা নাই জুবিন দাৰ সমাধিৰ ক্ষেত্ৰত। ইয়াত কোনো হিন্দু মুছলিম একো নাই। এটা চাইডে পূজা কৰিছে, এটা চাইডে দেখিছে আপোনালোকে কি ধুনীয়াকৈ এটা তেলত কৰিছে। ইয়াত অনলি মানুহ, ইয়াত আমি সকলোৱে মানৱ জাতি। জুবিন দাই এনে কোৱা নাছিল মোৰ কোনো জাতি নাই, মোৰ ধৰ্ম নাই। ইয়াত কোনে বাধা কৰা নাই, কোৰাণ তেলত কৈছে কোনে বাধা কৰা নাই, কিয় বাধা কৰিব। কিন্তু আমি ফেচবুকত ভিডিঅ'বিলাক চালে হিন্দু মুছলিম এইবিলাক আমি এইবিলাকেই পাই থাকোঁ। সেইকাৰণে আপোনালোকে দেখিলেই নহয়, আচলতে মানৱ জাতি এনেকুৱা হ'ব লাগে। ইয়াত ধৰ্ম বুলি কোনো কথা নাই, আমি সকলোৱে একেলগে মিলি থাকিব লাগে। সেইটোকে আমি সকলোৱে একেলগে মিলি থাকিব লাগে। গতিকে আপোনালোকে যিমান পাৰে সিমান ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। গাইজ জয় অসম, জয় জুবিন দা।